ডিগবৈ আৰ্ট একাডেমীৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা ডিগবৈ সৌমাৰ বিদ্যাপীঠ বিদ্যালয়ত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিগবৈ আৰ্ট একাডেমীৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ চিত্ৰাংকন শিকোৱা শিক্ষক হৈছে টিংকু বিশ্বাস। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। নমস্কাৰ, আমাৰ একচুৱেলি আজি NSI আণ্ডাৰত বৰ্ডৰ আণ্ডাৰত ডিগবৈ আৰ্ট একাডেমি ফাৰ্ষ্ট ডিগবৈত আমি এক্সামিনেশ্যন পাতিছোঁ। আশা কৰিছোঁ আমাৰ যোনবোৰ ষ্টুডেণ্ট সিহঁতি ভালকৈ আৰ্টৰ এক্সামটো দিব আজি। ইয়াৰ পৰা আমি এটা ফিউচাৰ আশা কৰিছোঁ যে ডিগবৈত আমাৰ যোনটো জেগাটো তাত আৰ্টৰ ডেভেলপমেণ্ট এটা গ্ৰ'থৰ আশা লৈছোঁ। সেইটো লৈ আমাৰ উদ্দেশ্যত এই এক্সামিনেশ্যনটো পাতিছোঁ। তো আমাৰ মেইন ছাৰ টিংকু ছাৰ আণ্ডাৰতে আমাৰ এই এক্সামিনেশ্যনটো হৈ আছে। আৰু আশা কৰোঁ তেখেতৰ আণ্ডাৰত যিমান ষ্টুডেণ্টছ আজি এক্সাম দিব সিহঁতি ফিউচাৰত এটা আৰ্টৰ ফালেও যদি কেৰিয়াৰ বনাব বিচাৰে তাত এটা ভাল নাম কৰিব।